SAD Stream Editor Spoken Tutorial to Lui Swagatom. A tutorial to Ami SAD Commander Bebohar Hikim. Ami yak kisu udaharonor hohayat korim. A tutorial to record koriboloi, moi bebohar korisu, Ubuntu Linux version 12.04 operating system aru GNU Base version 4.2.24. Mon koribo এই টিউটোৰিয়েলটো অভ্যাস কৰিবলৈ GNU Base version 4 বা ততোধিক লাগিব আগতীয়াকৈ আপুনি লিনাক্স টাৰ্মিনেলৰ মূল জানিব লাগিব সংগত টিউটোৰিয়েলছৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ওয়েবসাইট চাওক আহক আমি SADৰ পৰিচয় এটাৰে আৰম্ভ কৰো SAD হৈছে এটা ষ্ট্ৰীম এডিটৰ SADে ফাইল এটাৰ নিৰ্দিষ্ট লোকেশন এটাত টেক্সটৰ কিছু প্যাটাৰ্ন বিচাৰে ই কিবা ডিসপ্লে বা এডিটিং ফাংশন প্ৰদৰ্শন কৰে মিলা টেক্সটত এডিটিং ফাংশন যেনে ইনচাৰ্টন সাবষ্টিটিউশন আৰু ডিলিশন আহক কিছু উদাহৰণেৰে আৰম্ভ কৰো আমি SAD কমান্ড ব্যৱহাৰ কৰি প্ৰিন্ট কৰিবলৈ চাম মোৰ হোম ডাইৰেক্টৰী ভাৰ্চনত saddemo.txt নামৰ ফাইল এটা আছে আহক আমি ইয়াৰ উপাদানক চাও এই ফাইলটোত আমাৰ কিছু এন্ট্ৰিজ আছে যেনে ৰোল নং নাম ষ্ট্ৰীম মাৰ্কস পাস বা ফেইল আৰু স্টাইপেন্ড এমাউন্ট এতিয়া ধৰক আমি ফাইলটোৰ দ্বিতীয় শাৰীটো প্ৰিন্ট কৰিব বিচাৰো ইয়াৰ বাবে আমি টাৰ্মিনেলটো খুলিব লাগিব কিবৰ্ডত Ctrl+Alt আৰু T কিজ একেলগে টিপি এতিয়া লিখক SAD space একক ঊৰ্ধ্বকমাৰ ভিতৰত 2p একক ঊৰ্ধ্বকমাৰ পাছত space saddemo.txt এন্টাৰ টিপক ইয়াত 2 এ লোকেশনটো বুজাই হি হৈছে দ্বিতীয় শাৰী p এ একচনটো বুজাই যি হৈছে প্ৰিন্টিং এতিয়া আউটপুটটো চাওক ই গুটেই ফাইলটো দেখায় কিন্তু চাওক যে দ্বিতীয় শাৰীটো দুবাৰ প্ৰিন্ট হৈছে এইটো হৈছে p একচনৰ ডিফল্ট আচৰণ মাত্ৰ দ্বিতীয় শাৰীটো প্ৰিন্ট কৰিবলৈ লিখক SAD space -n space একক ঊৰ্ধ্বকমাৰ ভিতৰত 2p একক ঊৰ্ধ্বকমাৰ পাছত space saddemo.txt এন্টাৰ টিপক আমি দেখিছো মাত্ৰ দ্বিতীয় শাৰীটো প্ৰিন্ট হৈছে -n সাইলেন্ট মোডৰ বাবে যি সকলো অপ্ৰয়োজনীয় আউটপুটক নাইকিয়া কৰে পাছত আমি ষ্ট্ৰীমত লোকেশনটো দিও যি আমি এডিট বা ডিসপ্লে কৰিব বিচাৰো p এ আমি লব বিচৰা একচনটো সূচিত কৰে যি হৈছে দ্বিতীয় শাৰীটো প্ৰিন্ট কৰা আৰু saddemo.txt হৈছে ফাইলটোৰ নাম এটো হৈছে SAD কমান্ডৰ সাধাৰণ গাঁথনি এতিয়া আহক ফাইলটোৰ শেষ শাৰীটো প্ৰিন্ট কৰো মই প্ৰম্পটটো খালি কৰো এতিয়া লিখক SAD space -n space একক ঊৰ্ধ্বকমাৰ ভিতৰত $p একক ঊৰ্ধ্বকমাৰ পাছত space saddemo.txt এন্টাৰ টিপক আমি দেখিছো যে শেষ শাৰীটো প্ৰিন্ট হৈছে এতিয়া আমাৰ টেক্সট এডিটৰলৈ ঘূৰি আহক ধৰক আমি 3ৰ পৰা 6 লৈকে এন্ট্ৰিজ প্ৰিন্ট কৰিব বিচাৰো ইয়াৰ বাবে আমি টাৰ্মিনেলত লিখিব লাগিব SAD space -n space একক ঊৰ্ধ্বকমাৰ ভিতৰত 3, 6p space saddemo.txt এন্টাৰ টিপক আউটপুটটো তৃতীয় শাৰীৰ পৰা ষষ্ঠ শাৰীলৈ দৰ্শিত হৈছে যিকোনো একচনক ৰিভাৰ্স কৰিব পাৰি একচনটোৰ আগতে এক্সক্লেমেশন মাৰ্ক ব্যৱহাৰ কৰি ধৰক যদি আমি 3ৰ পৰা 6ক এৰি বাকি সকলো শাৰী প্ৰিন্ট কৰিব লাগে আমি লিখিম SAD space -n space একক ঊৰ্ধ্বকমাৰ ভিতৰত 3, 6 এক্সক্লেমেশন মাৰ্ক p একক ঊৰ্ধ্বকমাৰ পাছত space saddemo.txt এন্টাৰ টিপক আউটপুটটো দৰ্শিত হৈছে আহক আমাৰ স্লাইডছলৈ ঘূৰি যাও লাইন এড্ৰেছিং আৰু কনটেক্সট এড্ৰেছিং
এতিয়ালৈকে আমি ফাইলটোত শাৰীসমূহত কোনটো একচন ল'ব লাগে সূচিত কৰিছিলো ইয়াক কোৱা হয় লাইন এড্ৰেছিং এড্ৰেছক শাৰী সংখ্যাৰ দ্বাৰা সূচিত কৰা এইটো হৈছে এড্ৰেছ কৰাৰ এটা পথ এড্ৰেছ কৰাৰ আন এটা পথ হৈছে কনটেক্সট এড্ৰেছিং শাৰী য'ত থাকে নিৰ্দিষ্ট কনটেক্সটত ধৰক এটা নিৰ্দিষ্ট শব্দ যদি আমি শাৰীত একচন ল'ব বিচাৰো য'ত এটা নিৰ্দিষ্ট শব্দ থাকে আমি কনটেক্সট এড্ৰেছিং ব্যৱহাৰ কৰো ৰেগুলাৰ এক্সপ্ৰেছনছ ব্যৱহাৰ কৰিব পাৰি আহক উদাহৰণ এটা চাওঁ আমাৰ টেক্সট এডিটৰলৈ ঘূৰি যাওঁ ধৰক আমি এই শাৰীসমূহ প্ৰিন্ট কৰিব বিচাৰো য'ত কম্পিউটাৰ্ছ শব্দটো আছে আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক এতিয়া লিখক sed space -n space একক ঊৰ্ধ্বকমাৰ ভিতৰত ফ্ৰন্ট স্ল্যাশ আৰম্ভণি বৰবন্ধনী সৰুফলা c বৰফলা c সামৰণি বৰবন্ধনী OMPUTERS computers ফ্ৰন্ট স্ল্যাশ p একক ঊৰ্ধ্বকমাৰ পাছত স্পেচ seddemo.txt এন্টাৰ টিপক আমি দেখিছো কম্পিউটাৰ্ছ শব্দটোৰ সৈতে শাৰীসমূহ দৰ্শিত হৈছে আমি পেটাৰ্ণক বৰবন্ধনীৰ ভিতৰত লিখো এইটো যিকোনো এটা বা দুয়োটা ক্যাৰেক্টাৰক বৰবন্ধনীৰ ভিতৰত মিলাবলৈ যেতিয়া আমি পেটাৰ্নছ মিলাব লাগে পেটাৰ্ণটো ফ্ৰন্ট স্ল্যাশৰ মাজত লিখিব লাগে আমি ইয়াক W অপচনটো ব্যৱহাৰ কৰি এটা ফাইলত প্ৰিন্ট কৰিব পাৰো ইয়াৰ বাবে লিখক sed space -n space একক ঊৰ্ধ্বকমাৰ ভিতৰত ফ্ৰন্ট স্ল্যাশ আৰম্ভণি বৰবন্ধনী সৰুফলা c বৰফলা c সামৰণি বৰবন্ধনী OMPUTERS computers front slash W space computer_student.txt একক ঊৰ্ধ্বকমাৰ পাছত স্পেচ seddemo.txt এন্টাৰ টিপক এতিয়া সকলো মিলা শাৰী computer_student.txt ফাইলটোলৈ যাব আহক আমি ইয়াৰ উপাদান চাওঁ লিখক cat space computer_student.txt এন্টাৰ টিপক আমি এন্ট্ৰিজ দেখিছো আমি লগতে পেটাৰ্ণছকো বিভিন্ন ফাইলত লিখিব পাৰো আহক আমি প্ৰম্পটটো খালি কৰো লিখক sed space -n space -e space একক ঊৰ্ধ্বকমাৰ ভিতৰত ফ্ৰন্ট স্ল্যাশ electronics front slash W space electro.txt একক ঊৰ্ধ্বকমাৰ পাছত স্পেচ -e space একক ঊৰ্ধ্বকমাৰ ভিতৰত ফ্ৰন্ট স্ল্যাশ civil front slash W space civil.txt একক ঊৰ্ধ্বকমাৰ পাছত স্পেচ seddemo.txt এন্টাৰ টিপক ইয়াত বহুতো পদ্ধতি মিলাবলৈ -e ব্যৱহৃত হৈছে ই দুটা ফাইল বনাব electro.txt আৰু civil.txt তাত কি আছে চাবলৈ লিখক cat space electro.txt ই ইলেক্ট্ৰনিক্স শব্দটোৰ সৈতে এন্ট্ৰিজ দেখাব আহক আমি civil ফাইলটোৰ উপাদানক চাওঁ লিখক cat space civil.txt এন্টাৰ টিপক ই civil শব্দটো থকা এন্ট্ৰিজ দেখাব আমি কিছু অধিক কমাণ্ডছৰ জোৰাক অন্য টিউটৰিয়েলত চাম মই একেটা প্ৰগ্ৰামকে ব্যৱহাৰ কৰিম ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক স্লাইডলৈ ঘূৰি যাওঁ আমি মূলভাৱ চাম এই টিউটৰিয়েলটোত আমি শিকিলো sed ব্যৱহাৰ কৰি প্ৰিন্ট কৰিবলৈ লাইন এড্ৰেছিং কনটেক্সট এড্ৰেছিং এটা এসাইনমেন্ট হিচাপে একেটা টেক্সট ফাইল seddemo.txt ব্যৱহাৰ কৰি 6 পৰা 12 শাৰীলৈ ৰেকৰ্ডছ প্ৰিন্ট কৰিবলৈ চেষ্টা কৰক তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওক ই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি ইয়াক ডাউনলোড কৰি চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে
অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ই ভাৰত চৰকাৰৰ নেশ্যনেল মিছন অন এডুকেশ্যনৰ আইচিটি এমএচআৰডি দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ